Hello everyone, welcome to EduSmart Shikshalaya. So EduSmart Shikshalaya সকলোকে স্বাগতম জনাইছো। আজি আমি কোয়ান্টিটেটিভ এপ্টিটিউডৰ নাম্বাৰ সিস্টেমৰ ওপৰত আমি এটা কোৱেশ্চন প্ৰেক্টিস কৰিম। এটা নাম্বাৰ সিস্টেমৰ কোৱেশ্চন আমি লৈছো আজি। কোৱেশ্চনটো হৈছে what could be the maximum value of q in the following equation। এটা ইকুৱেশ্যন দিয়া আছে। এই ইকুৱেশ্যনটোত তিনিটা ভেৰিয়েবল দিয়া আছে p, r and q আৰু এই তিনিটা ভেৰিয়েবলৰ q ৰ ভ্যালুটো কিমান ম্যাক্সিমাম হ'ব পাৰে এই ইকুৱেশ্যনটোৰ বাবে what could be the maximum value of q তো ইকুৱেশ্যনটো সলভ কৰাৰ কাৰণে আমি প্ৰথমতে এই যিকেইটা আমাক নাম্বাৰ দিয়া আছে এই নাম্বাৰ কেইটা আমি এক্সপান্ডেড ফৰ্মত লিখি লম লাইক 5p9 এক্সপান্ডেড ফৰ্ম মানে 5 ৰ প্লেস ভ্যালু হৈছে 500 p হ'ব 10p and 9 হ'ব 9 because 9 টো ওৱান স্পেসত আছে তো এটো এনেকুৱা হ'ব 5p9 means 500 plus 10p plus 9 plus 3r7 means 300 plus 10r plus 7 plus 2q8 that means 200 plus 10q plus 8 which is equal to 1114 তো এইটো আমাৰ ইকুৱেশ্যনটো আমি এক্সপান্ডেড ফৰ্মত লিখি ললো এতিয়া ইয়াক সলভ কৰাৰ কাৰণে 500 plus 300 plus 200 which equals 1000 okay 1000 আমি মানে নাম্বার কেইটা যেটা কনস্ট্যান্ট আছে কনস্ট্যান্ট কেইটা এড কৰি যাম প্লাস 9 plus 7 plus 8 which is 24 প্লাস এতিয়া এই 10p 10r 10q এইকেইটা ভেৰিয়েবল হয় তো 10p the 10p টোক আমি ইয়াত লিখিম then 10r then 10q which is equal to 1114 এতিয়া এইটো হ'ব এই দুটা প্লাস কৰিলে পাম 1024 plus ইয়াত 10 কমন লম আৰু p plus r plus q আমি এনেকৈ লিখিম 10 কমন লৈ আৰু 1114 হ'ব এতিয়া 10 p plus r plus q which equal 1114 minus 1024 এই 1024 টো আমি ইফালে লৈ যাম সো যোৱাৰ লগে লগে এটো মাইনাস হৈ যাব আৰু এটো পাম আমি ইকুৱেল টু 90 পাম ঠিক আছে সো নাও p plus r plus q equal হ'ব 10 এৰে 90 ক আমি ডিভাইড কৰিব লাগিব 10 টো ইফালে লৈ গলে তো এইটো হ'ব আমাৰ 9 তো আমি ইয়াত এটা বস্তু পালো যে p plus r plus q এই তিনিটা এড কৰিলে আমি মানে কিমান পাব লাগে 9 পাব লাগে এতিয়া আমাক কৈছে যে q ৰ ম্যাক্সিমাম ভ্যালু হ'ব লাগিব তো q ৰ ম্যাক্সিমাম ভ্যালু কিমান হ'ব পাৰে যেহেতু 9 পাব লাগে p r q এড কৰিলে that means p r q ৰ ভ্যালু 9 আৰু 0 ৰ মাজত থাকিব লাগিব মানে 9 0 ৰ পৰা 9 লৈকে হ'ব লাগিব নাইবা 0 1 2 3 4 5 6 7 8 9 0 1 2 3 4 5 6 7 8 9 এই কেইটাৰ ভিতৰত p q r ৰ ভ্যালু হ'ব লাগিব এতিয়া আমাক কোৱেশ্চনটোত কৈছে যে q ৰ ভ্যালুটো ম্যাক্সিমাম হ'ব লাগিব that means q ৰ ভ্যালুটো যদি ম্যাক্সিমাম হ'ব লাগে বাকি দুটা ভেৰিয়েবল p আৰু r ৰ ভ্যালুটো কি হ'ব লাগিব মিনিমাম হ'ব লাগে এতিয়া p আৰু r ৰ ভ্যালু মিনিমাম কি হ'ব পাৰে 0 হ'ব পাৰে সো আমি যদি p আৰু r ৰ ভ্যালুটো আমি 0 বুলি ধৰি লও p and r যদি 0 হয় আৰু এই ইকুৱেশ্যনটো যদি আমি পুট কৰো তো এইটো হ'ব p0 r0 প্লাস q ৰ ভ্যালুটো তেতিয়া ম্যাক্সিমাম হ'ব এতিয়া q ৰ ভ্যালুটো কিমান হয় আমি ইয়াত চাই লম তো 0 0 হৈছে সো q which is equal to 9 তাৰ মানে p আৰু r ৰ ভ্যালু 0 হলে q ৰ ভ্যালুটো ম্যাক্সিমাম হ'ব আৰু q ৰ ভ্যালুটো ম্যাক্সিমাম কিমান হ'ব এই ইকুৱেশ্যনটোৰ কাৰণে কিমান হ'ব পাৰে ইকুৱেশ্যনটোৰ কাৰণে 9 হ'ব পাৰে ঠিক আছে